কৰিম কৰিম বুলি ভাবোঁতে ভাবোঁতে চব বস্তু থাকিয়ে যায়, কিন্তু এইবাৰ এনেকা নহয়। নমস্কাৰ, মই সাগৰ আৰু মই লৈ আছোঁ এটা 100 ডেজ চেলেঞ্জ। ডে 1 আজি ষ্টাৰ্ট। এই চেলেঞ্জটোত মই 3টা টাৰ্গেট ৰাখিম। নাম্বাৰ 1, মোৰ এই দেহাটোৰ এইটো ৰূপৰ পৰা বেলেগ এটা ৰূপলৈ সলনি কৰিম। 2 নম্বৰতে মৰ্ণিং সোনকালে উঠাৰ অভ্যাস কৰিম। আৰু 3 নম্বৰতে নিজৰ স্কিল ডেভেলপমেণ্টৰ ওপৰত কাম কৰিম। তো আজিৰ দিনটো ষ্টাৰ্ট কৰিলোঁ জিমত কাম বেক কৰি। বহুত দিনৰ মূৰত জিম আহিছোঁ, আহিয়ে আজি বেঞ্চ প্ৰেছ 50 ট্ৰাই কৰিছোঁ। আৰু এইটো মোৰ জিম। তো এতিয়া যাওঁ, কিবা কিবি খাওঁগৈ মই, কাৰণ মই একো খালী পেট আহিছিলোঁ, অকল হেৰি খাই আহিছিলোঁ, কি কয় আখৰুট খাই আহিছিলোঁ, আখৰুট। জিমৰ পৰা আহি মই গা ধুলোঁ, খানা বনালোঁ, খালোঁ, অলপ ৰেষ্ট ল'লোঁ। তাৰপিছত মই ওলাই গ'লোঁ মোৰ 3 নম্বৰ টাৰ্গেটটো পূৰা কৰিবলৈ। যাওঁতে বাইকখনক কোৱাৰ্টাৰ এটা খুৱাই লৈ গৈছোঁ। এতিয়া 5 ঘণ্টালৈকে মোৰ ফোনৰ লগত কোনো কানেকশ্যন নাই। বিটি এটা হ'ল, হেলমেটটো ড্ৰেইনত পৰি গ'ল। জাষ্ট আমি কামটো কৰি আহিলোঁ আৰু আমাৰ লগত অজিয়েও কৰে। অজি একবাৰ হাই কৰি দিয়ে এফালে। বহুত ভিৰ গাইছ। ঘৰ আহি থাকোঁতে অহিৰণ কুণালকো একবাৰ লগ কৰি আহিলোঁ। গম পাইছোঁ ভিডিঅ'টো ইমান ভাল হোৱা নাই, কিন্তু লাহে লাহে আপগ্ৰেড কৰি গৈ থাকিম আৰু আপোনালোকে ফ'ল' কৰি ছাপৰ্টটো কৰি দিব।